নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এক নতুন ভিডিঅ'ত। তো যিসমূহ কেণ্ডিডেটে এইবাৰ BEdৰ এণ্ট্ৰেন্স এক্সাম দিছিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, ৰিজাল্ট অলৰেডি আউট হৈ গৈছে। কাট অফৰ ওপৰত মই এটা ভিডিঅ' বনাইছোঁ যে কিমান কাট অফ যাব পাৰে। এক্সপেক্টেড 100% একুৰেট নহ'বও পাৰে, কিন্তু তাৰ আশে পাশেই কাট অফটো থাকিব। আৰু এতিয়া আপোনালোকক দেখুৱাওঁ যে কোন কলেজত কিমান ছিট আছে, বা কোন কলেজ প্ৰাইভেট হয়, কোন কলেজ গভৰ্ণমেণ্ট হয়, বা আপোনালোকে ক'ত আবেদন কৰিব পাৰে। তো ইয়াত আপোনালোকক দেখুৱাইছোঁ য'ত আপোনালোকে আবেদন কৰিব পাৰে। যদি প্ৰথমতে আপোনালোকে গভৰ্ণমেণ্টক প্ৰায়ৰিটি দিয়ে, তেনে ক্ষেত্ৰত টোটেল গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত 8খন গভৰ্ণমেণ্ট কলেজ আছে BEdৰ কাৰণে, আৰু বাকী 30খন কলেজ প্ৰাইভেট হয়, অৰ্থাৎ ছেল্ফ ফিনেন্স হ'ব। তো আপোনালোকে যদি প্ৰথমতে গভৰ্ণমেণ্টত চালে ইয়াত আছে যে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং, ডাইট, ডিষ্ট্ৰিক্ট শোণিতপুৰ। তো 16 নম্বৰ যিখন কলেজ আছে সেইটো আপোনালোকে চাব পাৰে, সেইটো গভৰ্ণমেণ্ট কলেজ হয়। আৰু ইয়াত মুঠ ইনটেক কেপাচিটি অৰ্থাৎ 50জন কেণ্ডিডেটেহে ছিট পাব। 17 নম্বৰটো ডাইট গোৱালপাৰা, এইটো দুধনৈত আছে, তাতো ইনটেক কেপাচিটি 50 হয়। আৰু 18 নম্বৰটো আপোনালোকে চাব পাৰে ডাইট মিৰ্জা যোনটো আছে কামৰূপত, তাতো ইনটেক কেপাচিটি 50 হয়, সেইটো গভৰ্ণমেণ্ট কলেজ হয়। তাৰপিছত আপোনালোকে যদি আৰু চাই গভৰ্ণমেণ্ট BT কলেজ গোৱালপাৰা, তাত ইনটেক কেপাচিটি 100 হয়। আৰু গভৰ্ণমেণ্ট বাণীকান্ত কলেজ অফ টিচাৰ্ছ এডুকেশ্যন লাচিত নগৰ গুৱাহাটী, সেইটো গভৰ্ণমেণ্ট হয়, তাত ইনটেক কেপাচিটি আছে 50। 23 নম্বৰত যিটো আছে গভৰ্ণমেণ্ট কলেজ অফ টিচাৰ্ছ এডুকেশ্যন CTE তেজপুৰ, তাত ইনটেক কেপাচিটি 100। আৰু এটা আছে যিটো হ'ল গভ শিক্ষণ মহাবিদ্যালয় নগাঁৱৰ যোনখন BEd কলেজ আছে, তাত ইনটেক কেপাচিটি 50। আৰু এখন গভৰ্ণমেণ্ট কলেজ আছে যিটো হ'ল CTE মঙলদৈ, তাত ইনটেক কেপাচিটি 50। তো এইকেইখনে হ'ল গভৰ্ণমেণ্ট কলেজ BEdৰ কাৰণে, য'ত আপোনালোকে প্ৰথম প্ৰায়ৰিটি দিব পাৰে। আৰু এতিয়া আপোনালোকক কৈ দিওঁ যে যিসমূহ প্ৰাইভেট কলেজ আছে সেইসমূহৰ ইনটেক কেপাচিটি কিমান হয়। তো 1 নম্বৰতে আপুনি চাব পাৰে যে আসাম শিক্ষক পৰীক্ষণ মহাবিদ্যালয় লংকেশ্বৰ গুৱাহাটী, তাত ইনটেক কেপাচিটি হ'ল 100। তাৰপিছত যি বৰপেটাৰ আতাউৰ ৰহমান কলেজ অফ এডুকেশ্যন আছে, তাত ইনটেক কেপাচিটি 100 আছে। বাইহাটা চাৰিআলিৰ যি BEd কলেজ আছে কামৰূপত, তাত 100 আছে। বাজালিৰ TT কলেজ, তাতো 100 ইনটেক কেপাচিটি। আৰু বৰনগৰ BEd কলেজ সৰ্বগত যোনটো আছে বৰপেটা, তাত ইনটেক কেপাচিটি হ'ল 50। বৰপেটা BT কলেজত 100। আৰু বিশ্বনাথ কলেজ অফ এডুকেশ্যন, তাত আছে 100। বঙাইগাঁও BEd কলেজত আছে 100। এই গোটেইকেইটা কিন্তু প্ৰাইভেট হয়। তাৰপিছত বকৰ যি BEd কলেজ আছে, তাত ইনটেক কেপাচিটি 100। আৰু খ্ৰীষ্টিয়ান বস্তিত যি BEd কলেজ আছে, তাত 50 ইনটেক কেপাচিটি। আৰু মৰিগাঁৱৰ যি BEd কলেজ আছে অৰ্থাৎ কলেজ অফ এডুকেশ্যন, তাত ইনটেক কেপাচিটি 100। আৰু নগাঁৱত আৰু এখন কলেজ আছে কলেজ অফ এডুকেশ্যন, তাত 100 ইনটেক কেপাচিটি আছে, সেইটো প্ৰাইভেট হয়। আৰু 13 নম্বৰত চাব পাৰে দক্ষিণ গুৱাহাটী BEd কলেজ, যিটো আমবাৰী ফটাশিলত আছে, সেইটো হ'ল ইনটেক কেপাচিটি 100। আৰু দেওমনৈ BEd কলেজ য'ত আছে, যিটো দৰঙত আছে, সেইটোৰ ইনটেক কেপাচিটি 100। আৰু ধুবুৰী PGTT কলেজ যিটো আছে, তাতো ইনটেক কেপাচিটি 100। অনিতা বৰুৱা শৰ্মা যিখন BEd কলেজ আছে গুৱাহাটীত, তাতো ইনটেক কেপাচিটি 100। আৰু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন টিচাৰ্ছ ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট সমতাত যিখন আছে, তাতো ইনটেক কেপাচিটি 100 হয়। আৰু KRD কলেজ অফ এডুকেশ্যন ছয়গাঁও কামৰূপত, তাতো ইনটেক কেপাচিটি 100 হয়। আৰু কলিয়াবৰত যিখন BEd কলেজ আছে, তাতো ইনটেক কেপাচিটি 100 হয়। আৰু এখন আছে যে নেশ্যনেল ইনষ্টিটিউট ফৰ টিচাৰ্ছ এডুকেশ্যন ক্ষেত্ৰী, যিটো ক্ষেত্ৰীত আছে, তাৰো ইনটেক কেপাচিটি 100 হয়। তাৰ লগতে প্ৰাগজ্যোতিষ BEd কলেজ যিটো কামৰূপত আছে, তাৰ ইনটেক কেপাচিটি 100 হয়। RC চহৰীয়া TT কলেজ টংলাত যিটো আছে, তাৰো ইনটেক কেপাচিটি 100। ৰঙিয়া TT কলেজ যিটো ৰঙিয়াত আছে, তাৰ ইনটেক কেপাচিটি 100 হয়। চিপাঝাৰ BEd কলেজ যিটো আছে, যিটো দৰঙত আছে, তাৰ ইনটেক কেপাচিটি 100। আৰু সুধাৰণী দলৈৰাম পাঠক কলেজ অফ টিচাৰ্ছ এডুকেশ্যন যিটো টিহুত আছে নলবাৰী ডিষ্ট্ৰিক্টৰ, তাৰ ইনটেক কেপাচিটি 100। টিচাৰ্ছ ট্ৰেইনিং কলেজ মিৰ্জাত যিটো আছে, তাৰ ইনটেক কেপাচিটি 100 হয়। গুৱাহাটী কলেজ অফ এডুকেশ্যন যিটো ৱেষ্ট গুৱাহাটীত আছে, তাৰ ইনটেক কেপাচিটি 100 হয়। আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন নগাঁৱত যিটো আছে, তাৰ ইনটেক কেপাচিটি 100 হয়। প্ৰভিন্স কলেজ BEd সোণাপুৰ যিটো আছে, তাৰ ইনটেক কেপাচিটি 100 হয়।
কৃষ্ণ বৰা BEd কলেজ যোনটো আছে তাৰো ইনটেক কেপাচিটি 100 হয় তো এইকেইখন হ'ল কলেজৰ লিষ্ট গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ আপোনালোকে কলেজত গৈ এপ্লিকেশ্যন ফৰ্ম লৈ আহি ফিল আপ কৰিব বা কলেজ অনুযায়ী এপ্লিকেশ্যন প্ৰচেছটো বেলেগ হয় আপোনালোকে কোন কলেজত আবেদন কৰিম বুলি ভাবিছে বা কোন কলেজৰ এপ্লিকেশ্যন প্ৰচেছটো লাগে আমাক কমেণ্ট ছেকশ্যনত জনাই দিব লগতে যদি আপোনালোকে অফলাইন এপ্লিকেশ্যন ফৰ্ম পাইছে কেনেকৈ ফিল আপ কৰিব তাৰ ভিডিঅ' যদি লাগে আমাৰ ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিব তাত আপোনালোকে ফৰ্মখন দি দিব মই ডিটেইলছ ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম যে কেনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব এপ্লিকেশ্যন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈ গৈছে কিছু কলেজত যোৱাকালিৰ পৰাই দিয়া আৰম্ভ কৰিছে এপ্লিকেশ্যন ফৰ্ম আৰু কিছু কলেজত আজিৰ পৰা ষ্টাৰ্ট হ'ব তো আপোনালোকে পলম নকৰি কলেজসমূহত যাওক আৰু এপ্লিকেশ্যন ফৰ্ম কালেক্ট কৰি আপোনালোকে ফৰ্ম জমা দিয়ক বা যদি অনলাইনত হয় তেনে ক্ষেত্ৰতো আপোনালোকে আমাক জনাব পাৰে আমি অনলাইন প্ৰচেছৰ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম ধন্যবাদ জয় আই অসম